বোকাখাটৰ এজন যুৱকে ছাগলী পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। কোভিডৰ পূৰ্বে বহিৰাজ্যত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল বোকাখাটৰ ৰাজীৱ ছেত্ৰী নামৰ যুৱকজনে। ছাগলী পালন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আনকো দেখুৱাইছে এতিয়া স্বাৱলম্বিতাৰ পথ। এটো ছাগলী পালনৰ কাৰণে আমাক দিছিলে স্যাৰ। সো কি আছিল আঁচনিটো? মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান। কিমান টকা পালে? আমি প্ৰথমে ৭৫ টকা পালোঁ। তাৰ ২ মাহৰ পিছত আকৌ ২৫,০০০ সোমালে। আমি এতিয়া বৰ্তমান ২৫-২৬ জনীমান ছাগলী কিনি আমি থৈছোঁ আৰু আমি এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ চৰকাৰখনে যি কাম কৰিছে এইটো গ্ৰহণযোগ্য কাম বুলি বিবেচনা কৰিছোঁ আমি, কাৰণ আজি এডিআৰই পৰীক্ষাই হওক বা শিক্ষক নিযুক্তি হওক বা যিকোনো নিযুক্তি আজি নিকা ভিত্তিক হৈছে আৰু কৃষকৰ উন্নয়নো আজি ভাল হৈছে। আপোনালোকে জানে যে অহা বছৰ আমি ৬ কোটি টকা ৰঙালাও এই জেগাৰ পৰা বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ। মাটি অনুপাতত আমি এবাৰ আপোনালোকৰ চালে ১২ কোটিৰো অধিক ৰঙালাও বিক্ৰী কৰিবলৈ সক্ষম হ'ম বুলি আমি দৃঢ় বিশ্বাস এটা আছে। আমাৰ ইয়াত বহুতো সম্প্ৰদায়ে খেতি কৰে, বিশেষকৈ মই ৪০ বিঘামান খেতি কৰিছোঁ বৰ্তমান। ৰঙালাও ৪০ বিঘা, মাটিমাহ ৫০ বিঘামান আছে, আলু ১ বিঘামান আছে ছাৰ।